নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে লক্ষ্মী পূজা। লক্ষ্মী পূজাৰ সকলোলৈকে বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এয়া হৈছে মোৰ ল'ৰাৰ আজি জন্মদিনো। লক্ষ্মী পূজা আৰু জন্মদিন একেলগে পৰিছে। মই কেনেদৰে উদযাপন কৰিলোঁ ভিডিঅ'টো চাওঁ আহকচোন। এয়া তাৰ বাবে বিষ্ণু পূজা অলপ কৰিছিলোঁ। ৰাতিপুৱা ভাগত অকণমান বিষ্ণু পূজা এনেদৰে কৰিছিলোঁ। ওম তৎসৎ ব্রহ্মণে নমঃ ওম তৎসৎ ব্রহ্মণে নমঃ মুখদ্য নমঃ ভুবস্বর আর বলবা নমঃ স্বস্ব মুখদ্য হাত নমঃ ভুজ শ্রী সূর্য এবাৰ আহিল দোকানলৈ বুলি বাৰ্থডে গিফ্ট ল'বলৈ আহিল। নিজে আহিছে যিহেতু এক ছাইডৰ পৰা গোটেই চাই গৈছে কি ল'ব পাৰে। তাৰপিছত ল'লে বাৰু 3টামান। মই ভিডিঅ'ৰ শেষত আপোনালোকক দেখাম বাৰু কি ল'লে। এতিয়া ঘৰলৈ আহি কেক কাটিলে আৰু আমাৰ সকলোৰে লগত সি এনেদৰে উদযাপন কৰিলে। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাক, সি যেন সদায় ভালে কুশলে থাকে আৰু এজন ভাল মনৰ সৎ মানুহ হ'ব পাৰে। এদিন দুদিনকৈ সি এনেদৰে ডাঙৰ হৈ গ'ল। কেনেকৈনো ইমানখিনি ডাঙৰ হ'ল মই গমকে নাপালোঁ। সেইদিনা আহিছিলেহে মাত্ৰ আমাৰ জীৱনলৈ। আজি 8 বছৰ সম্পূৰ্ণ হ'ল। সদায় যেন কুশলে থাকে, ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা। সি মোৰ জীৱনলৈ অহাৰ পিছতহে গম পাইছোঁ মা হোৱাৰ সুখখন কেনেকুৱা হয়, মা হোৱাৰ পাছত কেনেকুৱা এটা অনুভৱ হয়। মা বুলি মাতষাৰ পোৱাৰ পিছত সকলো দুখ ভাগৰ আঁতৰি যায়। সন্তানেই হৈছে আমাৰ জীৱনৰ সৰু সৰু সুখবোৰ। সিহঁতৰ মাজতে আমি সকলোবোৰ সুখ বিচাৰি পাওঁ। শেষত কেইখনমান ফটো এনেদৰে উঠি ল'লোঁ আৰু দোকানৰ পৰা অনা গিফ্ট কেইটাৰো ফটো কেইখনমান লগাই দিলোঁ। আৰু কেকটো ঘৰত ভণ্টিয়ে বনাইছিলে। কেনেকুৱা হৈছে জনাবচোন। আৰু এয়া লক্ষ্মী পূজাৰ অকণমান দেখা। ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট কৰিব।